গৰৈমাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে মুকবধিৰ ছাত্ৰী আৰজুৱাৰা আহমেদে। চিকিৎসক হৰমন আৰজুৱাৰা আহমেদৰ। উল্লেখ্য যে জন্মৰ পৰাই কাণেৰে নুশুনা আৰু কথা ক'ব নোৱাৰা মুকবধিৰ ছাত্ৰী আৰজুৱাৰা আহমেদ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, যাৰ বাবে আৰজুৱাৰা আহমেদৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ পৰিয়াল তথা অঞ্চলবাসী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭০% নম্বৰ লাভ কৰি মেট্ৰিকত উজলিল মুকবধিৰ ছাত্ৰী আৰজুৱাৰা আহমেদ। জোৰশিমলীৰ ইছলামুদ্দিন আহমেদ আৰু লাভবানু নেছাৰ কন্যা হৈছে আৰজুৱাৰা আহমেদ। পঢ়াৰ প্ৰতি থকা আগ্ৰহৰ বাবেই পৰিয়ালে গৰৈমাৰী চৌতাৰাস্থিত দক্ষিণ কামৰূপ বধিৰ বিদ্যালয়ত নামভৰ্তি কৰাইছিল মুকবধিৰ ছাত্ৰীগৰাকীক। আৰজুৱাৰা আহমেদে বিদ্যালয়খনত ৮ম শ্ৰেণীৰ উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত গুৱাহাটীৰ কাহিলীপাৰাস্থিত BDS চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি তাৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭০%লৈ কৃতিত্ব সহকাৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। আৰজুৱাৰা আহমেদ পৰৱৰ্তী সময়ত বিজ্ঞান বিভাগত পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰিছে। বিজ্ঞান বিভাগত পঢ়ি চিকিৎসক হ'বলৈ বিচৰা আৰজুৱাৰা আহমেদৰ অধ্যয়নৰ বাবে পৰিয়ালটোৱে মুখ্যমন্ত্ৰীৰ সহায় সহযোগিতাও কামনা কৰিছে। ইপিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে প্ৰথম বিভাগত উত্তীৰ্ণ আৰজুৱাৰা আহমেদক পূব চমৰীয়া ও গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ ফালৰ পৰা যি ছাত্ৰীগৰাকীক বাসভৱনত গৈ ফুলাম গামোচাৰে সম্বোধনা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা আৰজুৱাৰা আহমেদক লৈ গৰৈমাৰী অঞ্চলবাসী গৌৰৱবোধ কৰিছে। নমস্কাৰ। আহমেদ মোৰ ভণ্টি হয়। জন্মৰ পৰাই সি কাণেৰে নুশুনে, কথাও ক'ব নোৱাৰে। পিছত আমাৰ পৰিয়ালৰ আমি মা আব্বা আমি চবেই মিলি ক'লোঁ যে ইয়াক উচ্চ শিক্ষাই শিক্ষিত কৰিব লাগিব। ইয়াৰ কাৰণে আমি প্ৰচেষ্টা চলাইছিলোঁ, যিহেতু আমাৰ এই অঞ্চলত এনেকুৱা স্কুল নাই। আমাৰ চৌতাৰাৰ এটা দক্ষিণ কামৰূপ বধিৰ বিদ্যালয় আছিল, তাতে মানে আমি নামভৰ্তি কৰাই দিছিলোঁ। তাৰে পৰা ৮ম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছত আমাৰ এইফালে আৰু এনেকুৱা ধৰণৰ স্কুল নাই। কাহিলীপাৰাত অৱস্থিত, গুৱাহাটী কাহিলীপাৰাত অৱস্থিত এখন স্কুল আছে, BDS গভৰ্ণমেণ্ট হিয়াৰিং হায়াৰ ছেকেণ্ডাৰী স্কুল, তাতে নামভৰ্তি কৰাই দিছিলোঁ। তাৰে পৰা এইবাৰ মেট্ৰিক পৰীক্ষা দিছিল আৰু এই মেট্ৰিক পৰীক্ষাত সি প্ৰথম স্থানত উত্তীৰ্ণ হৈছে আৰু ইয়াৰ সৰ্বমুঠ নাম্বাৰ হৈছে ৪২১ আৰু ৭০%ৰে সেই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। আমি ইয়াৰ পৰীক্ষালৈ সন্তুষ্ট হৈছোঁ। আমাৰ বেঙা ভণ্টি ইয়াক মানে ভালকৈ অলপ টিউশ্যন দিব পাৰিলা আৰু ইয়াৰ পৰা আৰু ইয়াতকৈ উন্নত ধৰণৰ ৰেজাল্ট কৰি আমাক দেখাব পাৰিলে হয়। আমি বহুত কষ্টৰে ইয়াক ইমানখিনিলৈ আগুৱাই নিছোঁ। বিনা টিউশ্যনেৰে সি যিখিনি সি কৰিছে নিজৰ অভিজ্ঞতাৰে, অকলে নিজৰ অভিজ্ঞতাৰে সেইখিনি সি ফলাফল আমাক দেখুৱাইছে। আৰু গতিকে আমাৰ ভণ্টিৰ ভৱিষ্যতৰ উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ কাৰণে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ